ৰাজ্যত শীঘ্ৰেই পূৰণ হ'ব শিক্ষকৰ খালী পদ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সেৱাক দায়িত্ব গ্ৰীষ্ম বন্ধৰ ভিতৰতে সম্পন্ন হ'ব শিক্ষকৰ বদলীকৰণ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰৰ লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হৈছে নিযুক্তিকেন্দ্ৰিক প্ৰক্ৰিয়া বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণৰ বাবে ইতিমধ্যেই যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যৰ স্কুল শিক্ষা বিভাগে সেই মৰ্মে মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবে ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট নিপুণ অসম অভিযানৰ সফল ৰূপায়ণৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলৰ 3দিনীয়া কৰ্মশালাত অংশগ্ৰহণৰ অন্তত শনিবাৰে এই কথা অৱগত কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যেহেতু বন্ধ আছিল এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম 2009 শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কিন্তু মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবে টেট উত্তীৰ্ণ হোৱাটো মুঠেও বাধ্যতামূলক নহয় তৎসত্ত্বেও ৰাজ্যৰ স্কুল শিক্ষা বিভাগে মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবেও বিগত বৰ্ষলৈকে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হিচাপে গণ্য কৰে ইয়াৰ বাবে মাধ্যমিক পৰ্যায়ত যথেষ্ট সংখ্যক শিক্ষকৰ খালী পদ থকা স্বত্তেও কেৱল মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ অভাৱতেই বিগত বৰ্ষত অসম্পূৰ্ণ হৈ ৰয় গৰিষ্ঠ সংখ্যক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সেইবাবে মাধ্যমিক পৰ্যায়ৰ সকলো শিক্ষকৰ খালী পদ পূৰণৰ স্বাৰ্থত সম্পূৰ্ণ নতুন পদ্ধতিৰে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত কৰাৰ বাবে সেৱাক দায়িত্ব প্ৰদান কৰে ৰাজ্য চৰকাৰে অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে প্ৰাথমিক শিক্ষাতো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেৱাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে MCCৰ কাৰণে স্থগিত আছিলে এতিয়া আকৌ ইয়াৰ ভিত্তিতে ৰাজ্যত শীঘ্ৰেই সম্পন্ন হ'ব শিক্ষক নিযুক্তিৰ যাৱতীয় প্ৰক্ৰিয়া সমাগত গ্ৰীষ্ম বন্ধৰ সময়তেই অৰ্থাৎ জুলাইৰ ভিতৰতেই শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়াও সম্পন্ন হ'ব বুলি অৱগত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে আইন মতে আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে গতিকে গৰম বন্ধ আহি আছে গৰম বন্ধৰ আগে আগে যিখিনি আইন মতে সিদ্ধ মানে যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ কৰিব ব্যুৰ' ৰিপৰ্ট ND24